তৰৰ চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শবদৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰা লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালি মন তুলসীৰ ফুট গধূলি পলি পলি কোৱা মই কি কৰিব লাগে পলি চব তোমাৰ মতেই কৰিম কৰিবাতো কৰিম ঠিক আছে কাইলৈ তুমি গুৱাহাটী এৰি গুচি যাবা যাবা নহয় যাম যাম কাইলৈ কিয় মই এতিয়াই গুচি যাম ঠিক আছে মই যাওঁনে পলি দাদাৰ কি হৈছে ৰবাচোন কৰি অলপ ধৈৰ্য ধৰা দাদা 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 ইছু চকু মেলাচোন চকু মেলা তোমালোকে কি কৈছা মা তুমি চিন্তা নকৰিবা দাদাৰ টোপনি আহিবৰ কাৰণে মই ইনজেকশ্যনটো দিছো তুমিও যোৱা এতিয়া শুই থাকা কিন্তু মা মই ইছুৰ লগত আছো তুমি যোৱা পলিয়ে মোক লগ কৰিবলৈ আহিছে জানা তাই তাই ইয়াত আছে মা তাই তাই ইয়াত আছিলে মা তাই 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 ইয়াত আছিলে মা তাই ইয়াত আছিলে মা তাই ইয়াতে আছিলে মা পলিয়ে মোক লগ কৰিবলৈ আহিছে মা পলিয়ে মোক ভাল পায় মা পলিয়ে মোক লগ কৰিবলৈ আহিছে মা তাই মোক ভাল পায় মা তাই মোক ভাল পায় মই তাইক বহুত ভাল পাওঁ ইছুৰ লগত এইবোৰ কেনেকৈ হ'ব পালে এয়া কোনো বেমাৰৰ আগজাননী নে
তোৰতো আগতে কেতিয়াও তেনেকুৱা একো বেমাৰেই হোৱা নাছিল। এয়া কোনো বেমাৰৰ লক্ষণ নহয়। মোৰ তেনেকুৱা অলপো লগা নাই। তেনেহলে এনেকুৱা আচৰণৰ কাৰণনো কি? ইয়াত থকা এটা চিমটমছো দাদাৰ লগত মিল হোৱা নাই। সি হয়তো কিবা ভিতৰি উইক হৈ আছে, যাৰ বাবে সি চেন্সলেছ হৈ গৈছে। কাৰণ বাকী বেমাৰবোৰ হলে তাৰ চিমটমছবোৰ শ্ব' কৰিলে হয়। মোক কোনে একো কৰা নাই। মই এতিয়া ইয়াৰ পৰা যাব লাগিব। যাব লাগিব? তোক মই এনেকৈ যাব নিদিওঁ। এৰি দে মোক। নোৱাৰো তই যাব। কি কৰিবা সোনকালে কোৱা মা। আমি এতিয়া মেডিকেললৈ যাওঁ বলা, দেৰি নকৰো। ৰবাচোন, সি সাৰ পাওক, তাৰপিছত ভাবিম কি কৰিব লাগিব। কিন্তু কালি ৰাতি দাদা বাহিৰলৈ গৈছিল কিয়? তুমি যে মোক নকলা। মই সেইবোৰ এতিয়া তোমাক একো ক'ব নোৱাৰিম। কিয় মা? কিয় নোৱাৰা? তুমি যদি মোক একো এটা নোকোৱা, মই দাদাৰ ট্ৰিটমেণ্ট কৰিম কেনেকৈ? মা, তুমি কিবা এটা জানা, জানিও তুমি মোক কোৱা নাই, হয়নে? মই তোমাৰ পৰা কিয় লুকুৱাম? আচলতে কালি হঠাৎ কি হৈ গ'ল সেয়াও মই এতিয়ালৈকে কনফিউজ হৈ আছো। ইছুৱেটো ড্ৰিংক কৰা নাই ন? নাই কৰা। মই দাদাৰ ৰুমৰ পৰা আহো ৰবা। সদ্যহতে মই ৰেণুহঁতৰ পৰা কথাটো লুকুৱাই ৰাখিব লাগিব। ইছুৰ কেনেকুৱা এটা কণ্ডিশ্যন হৈছিল তাৰ সাক্ষী কেৱল মই। মোৰ বাহিৰে তাৰ কথাবোৰ কোনেও বিশ্বাস কৰিব নোৱাৰিব। গতিকে যি কৰিম সেয়া মই সম্পূৰ্ণ অকলশৰীয়াভাৱে কৰিম। চাওঁ অলপ। এতিয়া চব নৰ্মেল আছে। কৰি তুমি হলে এইবোৰ কি কৰি আছা মই একেবাৰে ধৰিব পৰা নাই দেই। মা, চোৱাচোন পৰি এইবোৰ কি কৰি আছে। এইখিনি ল। সি যেতিয়া তোক লগ কৰিবলৈ আহিব, ইয়াৰ অকমান ছটিয়াই দিবি। পাৰিবি তো? নালাগে, মই আৰু এইবিলাক কাম নকৰো। কিয়? তাক বোলে তই ভাল পাওঁ। মই প্ৰিয়াংশুক ভাল পাওঁ, আৰু ভাল পোৱা মানুহৰ ওপৰত এইবোৰ কাম কৰি ময়ো কষ্ট পাম। Pride East Entertainment's Private Limited presents Northeast Diva 2024.
This time, create your legacy. Be the next Northeast Diva. Apply online at www.northeastdiva.com or visit us at News Live Building, Mahapurush Sri Srimanta Shankar Dev Park, Christian Basti, Guwahati 5. For more information, contact 7099014482. হেলদি কম্পিটিশনত আমি এজন অঞ্জনৰ পাৰ্টনাৰ আৰু আমাৰ হেল্থ পাৰ্টনাৰ হ'ল ফ্লাইট হলিক্স জিৰ' এডেড সুগাৰ হাই প্ৰটিন এক্টিভ লাইফ এতিয়া আৰম্ভ কৰক 294 টকাত কোনো অৰ্ডিনাৰী নহয় নতুন ডাবৰ ৰেড বে ফ্ৰেছ জেলহে লগাব নিশ্চয় হট পারফিউম মুঝে এই ডাবৰ ৰেড বে ফ্ৰেছ জেল নতুন ডাবৰ ৰেড বে ফ্ৰেছ জেল যি দিয়ে 4 গুণ অধিক সতেজতা নতুন ডাবৰ ৰেড বে ফ্ৰেছ জেল সব প্ৰশকৰ পাৰফিউম হাৰে কি কৰিছে কিনো কৈছে আমাৰ বেবিয়ে ডি ফৰ দেউতা ভিকন স্মাৰ্ট কিন্তু আমাৰ বেবি শিশুক স্মাৰ্ট কৰি তোলাৰ বাবে আৱশ্যক হ'লে DHA সেয়েহে হৰলিক্স মাদাৰ্ছ প্লাছ ইয়াত আছে DHA আপুনি যেনেকে কৈছিলে মই সকলোখিনি তেনেকে কৰিছো কিন্তু এইটোতো ভুল চেষ্টা কামত নাহিল যদি তই অলপ ৰাতি হোৱালে ধৈৰ্য ধৰিলি হয় তোৰ এনেকুৱা অৱস্থা নহ'লহেঁতেন তথাপিও এটা কাম হৈ গৈছে কি সেই ল'ৰাটোৰ কি নাম আছিল বিবেক সি তোক আৰু বিচাৰি নাহে তই চিন্তা নকৰিবি আৰু প্ৰিয়াংশু চলিহা সি মোক বিচাৰি আহিবনে ওম ভোলে চাওঁ অলপ এতিয়া চব নৰ্মেল আছে পৰি তুমি হলে এইবোৰ কি কৰিছা মই একেবাৰে ধৰিব পৰা নাই দেই মা চোৱাচোন পৰি এইবোৰ কি কৰি আছে পৰিয়ে ঠিকেই কৰিছে কালি ৰাতি তোমাৰ গা বেয়া হৈছিল নহয় কি তোমাৰ যে প্ৰেচাৰটো একেবাৰে ল' হৈ গৈছিল সেইকাৰণেতো মই চেক কৰিলো এতিয়া উঠা তুমি ফ্ৰেছ হৈ লোৱা মই ব্ৰেকফাষ্ট ৰেডি কৰিছো মা কি হ'ল পৰি আহা আকৌ তাকো লৈ আহা মা কালি ৰাতি মোৰ কি হৈছিল জানানে এইবোৰ পাছত কবা দিয়া আহা এতিয়া ফ্ৰেছ হৈ লোৱা এতিয়া দেখিলেনে তেওঁ কথা থাকিলে আমি ল'ৰা ছোৱালী কৰিব নোৱাৰো এতিয়া মোৰ কথা শুনিলে তেওঁ আজৰিয়ে নাই হ'ব দিয়া পাছত শুনিম বুলি ক'লেই দেখোন দাদা নহ'লে মোকে ক'বা নেকি কি হৈছিল এনেকে নকওঁ দুয়োকে একেলগে কওঁ শুন আৰু এনেকুৱা ভুল নকৰিবি এইখিনি ল সি যেতিয়া তোক লগ কৰিবলৈ আহিব ইয়াৰ অকমান ছটিয়াই দিবি পাৰিবিতো নালাগে মই আৰু এইবিলাক কাম নকৰোঁ কিয় তাক বোলে তই ভাল পাওঁ মই প্ৰিয়াংশুক ভাল পাওঁ আৰু ভাল পোৱা মানুহৰ ওপৰত এইবোৰ কাম কৰি ময়ো কষ্ট পাম নালাগে আপোনাৰ পৰা আৰু মোক একো নালাগে বম বম ভলে বম বম ঐ ছোৱালী তই পাগল হলি নেকি তোৰ ভালৰ কাৰণে মই তোক এইবোৰ কৰিবলৈ কৈছো মানুহ মাৰিবলৈ দিয়া নাই নহয় আনৰ মানুহক দুৰ্বল সজাই ৰং চোৱা মানুহ মই নহয় এতিয়া আৰু তেনেকুৱা মানুহ হ'ব মই নিবিচাৰো যি কৰিলো
বহুত ডাঙৰ ভুল কৰিলোঁ। এই ভুলৰ প্ৰায়শ্চিত্ত মই কৰিমেই। মা কি ভাবি আছা? মই অনু বাইদেউৰ ঘৰত আজি ইমান ফোন কৰি আছো, কোনেও ফোনটো ৰিচিভ কৰা নাই। কি বা হৈছে? কিবা কামে কাজে বিজি হৈ আছে চাগে। ইমাননো কি কাম যে ফোনটো ৰিচিভ কৰিব নোৱাৰে? যদি মোৰ ভাল পোৱা প্ৰিয়াংশু চলিহাৰ প্ৰতি সঁচা হয়, এবছৰৰ পাছত হ'লেও সি মোৰ জীৱনলৈ ঘূৰি আহিবই লাগিব। যিদৰে কাৰোবাক মই বেয়া পালে মন মগজুৰ পৰা একেবাৰে আঁতৰ কৰিও দিব পাৰোঁ, ঠিক তেনেদৰে কাৰোবাক ভাল পালে মই তাৰ কাৰণে জীৱন দিও দিব পাৰোঁ। হেলদি কম্পিটিশ্যনত আমি এজন আনজনৰ পাৰ্টনাৰ আৰু আমাৰ হেল্থ পাৰ্টনাৰ হ'ল লাইট হলিক্স জিৰ' আনৰ মানুহক দুৰ্বল সজাই ৰং চোৱা মানুহ মই নহয়। এতিয়া আৰু তেনেকুৱা মানুহ হ'ব মই নিবিচাৰোঁ। যি কৰিলোঁ বহুত ডাঙৰ ভুল কৰিলোঁ। এই ভুলৰ প্ৰায়শ্চিত্ত মই কৰিমেই। কি তই পাপ কৰিছ নেকি যে প্ৰায়শ্চিত্তৰ কথা ভাবিছ? তোৰ জীৱনত এতিয়া নতুন দুৱাৰ খোল খাইছে। সময় থাকোঁতে সুবিধা ল, নহ'লে কিন্তু নহ'লে কি? কি হ'ব নহ'লে? তোৰ ভাগ্য ইমানো ভাল নহয় যে সেই ল'ৰাটোক তোৰ নিজৰ কৰি ৰাখিব পাৰিবি, বুজিলি? মই তোক বহুত কষ্ট কৰি ইমানখিনি শক্তিশালী কৰিছো। এতিয়া আৰু নহ'ব, বাছ। যদি তোৰ নিজৰ ওপৰতে ভৰসা নাই, তোক মই একো সহায় কৰিব নোৱাৰো। মোৰ ভাগ্য মই নিজে সলনি কৰিম, কেৱল মোৰেই নহয়। যদি মোৰ ভাল পোৱা প্ৰিয়াংশু চলিহাৰ প্ৰতি সঁচা হয়, এবছৰৰ পাছত হ'লেও সি মোৰ জীৱনলৈ ঘূৰি আহিবই লাগিব। যিদৰে কাৰোবাক মই বেয়া পালে মন মগজুৰ পৰা একেবাৰে আঁতৰ কৰিও দিব পাৰোঁ, ঠিক তেনেদৰে কাৰোবাক ভাল পালে মই তাৰ কাৰণে জীৱন দিও দিব পাৰোঁ। মা কি ভাবি আছা? মই অনু বাইদেউৰ ঘৰত আজি ইমান ফোন কৰি আছো, কোনেও ফোনটো ৰিচিভ কৰা নাই। কি বা হৈছে? কিবা কামে কাজে বিজি হৈ আছে চাগে। ইমাননো কি কাম যে ফোনটো ৰিচিভ কৰিব নোৱাৰে? তেনেহলে চাগে সিহঁতে বাহিৰতে বহি গচিপ কৰি আছে। জেঠাইক দেখোন জানাই, মনটো যেতিয়া ভালে থাকে তেতিয়া মুঠতে জেঠাইৰ কথা ওলাই থাকে, শেষেই নহয়। তুমি নহ'লে এবাৰ গৈ আহা সিহঁতৰ ঘৰলৈ। কিয়? মোৰ মনটো ভাল লাগি থকা নাই। এনেকুৱা লাগিছে যেন কিবা ডাঙৰ সমস্যা হৈছে। অ' গড, মা তুমি যে কি ইমান নেগেটিভ কথাবিলাক ভাবি থাকা নহয়। নহয়ো, এবাৰ দুবাৰ ফোন কৰা নাই নহয়। পুৱাৰে পৰা মই ফোন কৰি আছো, কোনেও ৰিচিভ কৰা নাই। হয় নেকি? জনক সহকাৰী আবকাৰী পৰিষদ দৰ্শকক বদলি কৰা হৈছে। একেলগে 39জন সহ